পঢ়িবলৈ আছে দেখোন পৰীক্ষা পালেই কাইলৈ দিনটোহে আছে নাই নাই আজিয়ে কাইলৈ একদম পুৰা পঢ়িব লাগিব আজি পঢ়িয়ে থাকিম কলো খেলিবলৈ নাযাওঁ মনতে নৰছে নহয় আৰু এইবিলাক কিতাপ পঢ়িবলৈ আছেই কেলে যে আগৰ পৰা নপঢ়িলোঁ এইবাৰো পৰীক্ষা বহি গাৰ্জেনৰ হাততে দিব এইবাৰ যদি নম্বৰ নাপাওঁ পাপাই মোক ভাল দিব আজি বেলিটো কোনফালৰ পৰা উদয় হলো আনকালে দেখোন এইটো সময়ত ফুপ মেলি শুই থাক আজি কিতাপৰ সন্মুখত কি আচৰিত কথা পাপা সময় নাই তোমাৰ কথা পাতিবলৈ মোৰ সময় নাই মই পঢ়ি আছো মোক ডিষ্টাৰ্ব নিদিবা বা এনেকে যদি সদায় পঢ়িলিহেঁতেন ল'ৰা কেনেবাকে পৰীক্ষা পাইছেহি নেকি পৰীক্ষা আগতেহে তোক পঢ়িবলৈ মনত পৰে পাপা পৰীক্ষা পাইছেহি মোক পঢ়িবলৈ দিয়া ডিষ্টাৰ্ব নিদিবা মোৰ বহুত পঢ়িবলৈ আছে এতিয়া বুন্দাছৰ দুটামান দিওঁ নেকি এইটো পৰীক্ষা পাইছেহি তাত এতিয়াহে পঢ়িবলৈ মনত পৰিছে ইমান দিনে কাৰ মূৰটো ছিঙিছিলে পঢ় বুলি সদায় ক'ব লাগে ধিটিঙালি তাৰ কলাগতিৰ লগত ধিটিঙালি মাৰিবলৈ দিবা এতিয়া পৰীক্ষা আগমুহূৰ্তত তাৰ সময় নাই বাৰু তোক পৰীক্ষা বহি দিওঁতেহে গম পাবি তোক মই কি কৰিম যদি সকলোতকৈ নম্বৰ কম পাওঁ তোৰ পিঠি কি কৰিম তই চাই থাক এইকেইদিন পৰীক্ষালৈকে তই ঘৰৰ বাহিৰ হ'ব নোৱাৰ হাগিবলৈ মুতিবলৈ যোৱা বাহিৰে ক'তো বাহিৰ হ'ব নোৱাৰ একদম পঢ়ি থাকিব লাগিব দেখা নাই নি বাৰু তই মই যে পঢ়ি আছো ৰিলছ বনাবলৈ মাতিছে যে তই কেতিয়াবা ইমান ভাল হলি পঢ়ি থাকোতে কোনোবাই মাতিলে তই ভালহে পা আজি কি হ'ল তোৰ পঢ়িবলৈ মন গৈছে পঢ়িছো আকৌ আৰু তই একো নাপাজা মোৰ ডিষ্টাৰ্ব দি নাথাকিবি এইটো কেনেবাকে ভূত চুত লম্বা নাই তো ইদে নিজে নিজে পঢ়িবলৈ লৈছে আজি আনিকালি তো মায়ে হেকিলে থাকিব লাগিব কিতাপখন লবি গ'বলৈ আজি মাতিলেতো একদম কাষাৰীয়া নাই জানো পাই কি হৈছে ইহে জানে ভালকে পঢ়িছে যদি বা ঠিকে আছে ব্লগ এটাকে ষ্টাৰ্ট কৰোঁ ইয়াৰ লগত ভিডিঅ'টো বনাবলৈ নহ'লে পাছত বনাব লাগিব আজিকালি ওলাইছে ট্ৰেণ্ডিং ভিডিঅ'টো সেইটো বনাব লাগিব কি আফ্ৰিকা যে গানটো সেইটো ভাল লাগে বনাব লাগিব ইয়াৰ লগত বহুত দিনৰ মূৰত গাঁৱলৈ ওলাই আহিছোঁ দেই এদিন গাঁৱলৈ আহিব পৰা নাই একদম মনটো গুলগুলাই আছে আইও ইমান দিন জ্বৰত পৰিলোঁ এই ওচৰৰ মানুহ কেইঘৰলৈকো যাবলৈ শক্তি নাই ইমান দুৰ্বল হৈছোঁ নহয় তাতে আকৌ কাহটোও পালে কি যে গতি ইফালে মনটো চেৰেং মনত পৰি আছে ওচৰ চুবুৰীয়া মানুহ কেইঘৰলৈও যাব পৰা নাই নহয় কথা কেইটামানো পাতিবলগীয়া আছে হেৰি দেৱেনৰ জীয়েকজনী বোলে ঘৰলৈ গুচি আহিলে সেইটো কথা শুনিলোঁ এতিয়া মই কাৰ লগতনো পাতিম আমাৰ আকৌ মদাহীটোৰ লগত পাতি লাভ নাই নহয় তাকে সেই ওচৰ মানুহ কেইঘৰ জানে বা নাজানে জনাবলৈ মনটো গৈ আছে নহয় মোৰ আকৌ সেই পেটত কথা থাকিলে একদম পেটটো উফন্দি থাকে যেতিয়া কথাকেইটা কৈ দিম নহয় মোৰ তেতিয়াহে ভাল লাগে আজিহে ভাল লাগিব আৰু কথাখিনি ক'বলৈ পাম যে দেৱেনৰ জীয়েকজনী হ'বও লাগে ফুটকলি কালতে যিহে পলাই যোৱা কোব কলেজলৈ যাওঁতে দুদিনমান মই দেখিছোঁ নহয় ল'ৰা একদম বাইকৰ পুকৰত উঠি যি একেবাৰে ধূলি উৰাই গৈছিলে তেতিয়া আকৌ মই কৈছিলোঁগে বুঢ়াই পাত্তাই নিদিলে মাকেও পাত্তাই নিদিলে এতিয়া পাইছে নহয় মজা ঘৰলৈ ঘূৰি আহিছে ভালেই হৈছে যিটোলৈ গৈছে আকৌ সেইটো কাম বন নাই নহয় অকৰ্মণ্যহে গাঁৱৰ সিমূৰৰ সেই নালিয়া ঘৰলৈহে গৈছে মই গৈয়ে থাকোঁ নহয় সিহঁতৰ ঘৰলৈ সৰহকৈ যাওঁ পাই ইমান ৰ'দডাল দিছে মানুহজনী ক'লাই পৰিম বাটত যাকে পাওঁ তাকে কথাটো কৈ থৈ যাব লাগিব আমাৰো ঘৰত 4জনীকে ছোৱালী আছে তাক দেখি আমাৰ ছোৱালীবোৰ বেয়া হ'ব নহয় ক'ব লাগিব কথাবোৰ মানুহক গিয়েকৰ ঘৰৰ পৰা খেদা খাই অহা ছোৱালী তাতো কিমান ভাল হ'ব জনা আছে নহয় খুইদেউ কোনফালে যায় এনেই অকণমান আহিছোঁ কঠীয়া এইবাৰ খেতি কি লগাইছ খুইদেউ কি ক'ব আগতীয়াকৈ খেতি অলপ লগাইছিলোঁ পানী আহি গোটেই সোপা মাৰি পেলালে নহয় তাকে মাথাটো গৰম কৰি আছোঁ আকৌ খেতি লগাবলৈ মন নাই যোৱা আৰু এই ৰোৱা খেতিহে কৰিম আৰু এতিয়া বুজিছেনে পানী হোৱা নাই পানীলৈ ৰৈ আছোঁ ঠিকে আছে পিছে খুইদেউ ভাত মুঠি ধৰিলে নে নাই যেনে তেনে নিয়মটো কৰিলোঁ আৰু ভাতৰ দেখিয়ে খাবলৈ মন নোযোৱা হ'লেও শাক পাচলি এটাও নাইকিয়া নহয় নেখালে আৰু কেনেকৈ জীয়াই থাকিবি খাবই লাগিব কেইটামান নিয়মটো কৰিবই লাগিব নিয়মটোকে কৰিলোঁ আৰু দাইলৰ পানী এখনে ইয়াত চাগে দেৱেনৰ জীয়েকৰ কথা আলোচনা হৈ আছে যাওঁ ভাগটো ময়ো লওঁগৈ যদিহে গম নাপায় খবৰটো ময়ে দিব লাগিব মই ভাবি অহা কথাটো মানে আপোনালোকেও আলোচনা কৰি আছে আপোনালোকেও গম পায় তই কি কথা ভাবি আহিছ কি আলোচনা কৰিলোঁ তিলে চৈ নব কি কথানো আপুনি গম পালে আমি চোন একো গমেই নাপাওঁ আৰু গাঁওখনত ইমূৰৰ পৰা সিমূৰে খবৰ দি ফুৰা মানুহজনী আপুনিহে আপুনিহে জানিব আকৌ
গাঁওখননো কেলে আছো ঐ কটীয়া হা ঐ দেবেনা যেদিন যে ঘৰলৈ ঘূৰি আহিলে গম নাপাওঁ বোলা এইজনীতো এবছৰমানৰ আগত পলাই গৈছিলে নহয় খুইদেউ পলাই গৈছিলে এই গিয়েকৰ ঘৰৰ পৰা খেদা খাই আহি ঘৰতে আছেহি আপুনি কেনেকে গম পালে কিজানি ঘৰত দুদিনমান থাকিবলৈকে আহিছে এইটোতো হ'বই নোৱাৰে তাই গিয়েকৰ ঘৰৰ পৰা খেদা খাই আহিছে খেদা খোৱা ছোৱালীহে গিয়েকৰ ঘৰত ইমান দিন থাকেহি এনেকে তাইতো অহা দুসপ্তাহমান হ'ল বোৱাৰী ছোৱালীজনী কি সৰহকৈ ঘৰত মানে ইমান দিন থাকিবলৈ দিব তোমাকৰ ঘৰত কথাটো সেইটোহে মানে ময়ো এদিন ভাবি আছোঁ আকৌ দেই তাই ইমান দিন ঘৰত আছেহি তেনেকুৱা কিবা এটা হৈছে বুলি মই মনতে অনুমান কৰিছোঁ বাৰু খালি কাকো প্ৰকাশহে কৰা নাছিলোঁ এতিয়া তকলি শুনি ভালেই লাগিলে বাৰু দেবেনৰ মানুহ তেনেকুৱা হ'বই লাগে এজনী কোনো গাত কথা নাই গম পায় নে মোবাইলতে টুৱাই দিয়া কিবা ভলক নে ফলক সেইবিলাক বনাই থাকে ৰাস্তা ঘাটে মানুহলে কোনো লাজ তাজো নকয় তাইক যে এই ঘৰৰ পৰা খেদা খাই সেইটো তাই অনুচনা নাই কৰা কথাটো তেনেকুৱাহে নেকি ককাইদেউ এই গাঁৱৰ আলোচনা এটা কৰিব তাই ঘৰৰ পৰা ঘূৰি আহিলে মোবাইল চোবাইল উলিয়াই তেনেকৈ ৰাস্তা ঘাটে ব্লগ বনাই থাকিলে ভিডিঅ' চিডিঅ' কৰি থাকিলে আমাৰ সমাজৰ পৰিৱেশটো বেয়া হয় আমাৰ ল'ৰা ছোৱালীবোৰে কি শিকিব ন আপোনালোকে আলোচনা এটা কৰিব ডাঙৰ মানুহকেইজনে গোট খাই হয় তিলচৰ নবৈ ঠিকেই কৈছে কথাটো ঠিকেই কৈছে বাৰু তই ঠিক আছে বাৰু এতিয়া আমি গৈ থাকোঁ যা বেলেগ মজা বতাহ দিছোঁ একদম টোপনি আহি গৈছে ঘৰৰ ভিতৰত সোমাই থাকিলে জুই একুৱাৰ মাজত সোমাই থকা নিচিনা লাগে গৰম দিনত গছৰ তলত এনেকৈ শুই থকা মজাই বেলেগ দেই মুনুকণহঁতৰ ঘৰৰ পৰাহে আহোঁগৈ মুনুকণকো লৈ আহোঁ ইয়াতে বহি থাকিবলৈ পপাই ইফালে গৈ কাম কৰি থাকোঁতে মই পলাই দিওঁ সেইফালে ক'লে বনাইছ ক'লে পোনা দেখিলে আপুনি আমাৰ ঘৰৰ চাইডত তই একদম নাযাবি আমাৰ মনুকান পঢ়ি আছে তই যাতে তাত ডিষ্টাৰ্ব নিদিয়গে এইফালে কি অকল আপোনালোকৰ ঘৰহে আছে নেকি মোৰ কাম নাই অকল আপোনালোকৰ ঘৰলৈকে যাবলৈ বুন্দাছৰ চিনি পাওঁ অকল আগতে বুন্দাছৰ পৰহিলৈ পৰা পৰীক্ষা মোৰ ল'ৰাটো পঢ়ি আছে মোৰ ল'ৰাটোক তই ধ্বংস নকৰিবি নিজেতো অলগদ্ধ হ'লিয়ে মোৰ ল'ৰাটোকো অলগদ্ধ নবনাবি ঘৰত মই পৰীক্ষা বুলি কোৱা নাছিলোঁ পপা আগতে কৈ দিলে পপা মোক থ'ব এতিয়া দেবেন কি ক'লি পৰহিলৰ পৰা ইহঁতৰ পৰীক্ষা পৰহিলৈ পৰা পৰীক্ষা এই অলগদ্ধটোৱে তোক কোৱা নাই নেকি আমাৰ এইটোতো কোৱা নাই পৰীক্ষা বুলি এইখিনি ফুপ চালা দেৰিলৈকে শুইহে আছে এইটো দাখনে ঘাপ মাৰি দিওঁ নেকি এইটো এইটো কি হ'বলৈ বিচাৰিছে পাপা মই পঢ়ি আছোঁ নহয় মোৰ চব কমপ্লিট হৈ আছে মই সেইকাৰণে এইকেইদিন দেৰিলৈকে শুইছোঁ মই পাৰিম নাই পৰীক্ষাত যোৱাবাৰ যিখনে নম্বৰ পালি বাপেৰৰ নাকটো কাটিলি তেতিয়া মোক মাষ্টৰে কৈছিলে ল'ৰাটো ঘৰত চাব পঢ়া শুনাত মন দিব এতিয়া যদি আকৌ তই একে সোপা নম্বৰকে পাওঁ মোক কি নাকটো ক'ত থাকিব এইটোক চাওঁ দুপিচ কৰি দিওঁ চৰাইটোক এইটো থাকি তই এইখন ঘৰত থাকি লাভ নাই তই এইটো বৰ ভস্মজা ল'ৰাটো লিলেগৈ মোৰ মুনুকণক দেখিছ নাই ৰাতিপুৱাৰ পৰা পঢ়ি আছেহি এইবাৰ চাগে সি স্কুলৰ ভিতৰত একদম নাম্বাৰ হাইষ্ট পাব তোৰ এইটো খেতিতে লগাই নিদিয় কেলে এনে পঢ়াই লাভ নাই বুজিছ না এনেকুৱা ল'ৰাক এনেকুৱা যদি গৰু হয় এক হালতে লগাব লাগিব হাল চাল পাব লাগিব খেতি কৰিব লাগিব ইয়াক পঢ়া শুনা লাভ নাই ঐ কুকুৰা পাৰি চাওঁ তোক নেলুটোকে ছিঙি দিওঁ চাওঁ এনেকুৱা মাক বাপেকৰ কথা নোহোৱা ল'ৰা ছোৱালী সৰুতে বিষ খুৱাই মাৰি পেলাব লাগিছিলে তাৰ ল'ৰা বুলি তাক মৰম কৰোঁতে চল পাই গৈছেগৈ একো কাম এখন কৰিবলৈ নিদিওঁ ই পঢ়িবলৈ ক'লে তাৰ ফাঁকি বাছ ইয়াক আজি মই ভাল ৰাম জ্বলাই দিম যা পুতেৰ একদম দুপিছৰমান ভালকে লগাই দে গেটিকাত দেখিছেনে এজনী মই মতালি গিয়েকৰ ঘৰৰ পৰা খেদা খাই দেখিছেনে ইয়াত কেনেকৈ আছেহি সঁচাকৈ দেই আজিকালি ছোৱালীবোৰ অকণো লাজ নাই একদম অৰ্থপতনে গৈছে এসোপা এই ছোৱালীবোৰে এঘৰৰ পৰা ঘূৰি আহিলে এতিয়া আকৌ চুটি কাপোৰ পিন্ধা খুব দেখিছে নাই আগতে গাভৰুতে পিন্ধিছিলে এতিয়া লাজ চৰম বোলা বস্তু নাইও খুইদেউ এইবিলাক দেখিলে মোক গা কিচকিচা আহে আমাৰো ছোৱালী তুলিছোঁ নহয় আমাৰ ছোৱালীকেইজনীকো এনেকুৱা নহয় পাই বল দিলে চাই বল এইবিলাক চাই থাকিলে মাথাটো বেয়া হ'ব বল খুইদেউ আপোনালোকৰ ঘৰতে চাহ টপি খাই ডিঙিটো শুকা আছে একদম তিয়া ল'ব লাগিব এই কেছটোৰ বিষয়ে দুআষাৰমান পাতিব লাগিব মোৰ আজিহে পাই একদম পেটটো ভাল লাগিছে গম পাইনে খুইদেউ এইকেইদিন মানে মোৰ একদম পেটটো গুৰগুৰা আছে গম পাইনে এই কথাখিনিনো কাকনো কম কোনেনো শুনিব গাটো বেয়া কাৰণে কলৈ আহিবও পৰা নাছিলোঁ আজি মানে সকলোকে কথাটো কৈ দিছোঁ নহয় একদম মনটো ভাল লাগি গৈছে বল পাই পিছে আজি আমাৰ ঘৰত চাহপাত চেনিহে নাই
জনা আছে এদিন চাহ খাবলৈ পালেই হৈ গ'ল আৰু একদম ৰেগুলাৰ তাঁত বাতি কৰিব